নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 12 গ্ৰাহক সুৰক্ষা অধিকাৰ আৰু সজাগতা এই পাঠটিৰ প্ৰথম দুটা অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি এই পাঠটিৰ তৃতীয় অংশ পঢ়িম তৃতীয় অংশত আমি পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম বলাচোন ছাত্ৰ ছাত্ৰীসকল পাঠটি আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে সমু উত্তৰ লিখা তাৰে কটো হৈছে গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা গ্ৰাহক সজাগতাৰ আৱশ্যকতা নিশ্চয় আছে গ্ৰাহক সজাগ আৰু সচেতন নহলে আৰ্থিকভাৱে লোকচান হয় গ্ৰাহক এজন যদি সজাগ আৰু সচেতন নহয় তেওঁৰ আৰ্থিকভাৱে লোকচান হয় বিক্ৰেতাৰ দ্বাৰা তেওঁ প্ৰতাৰিত হ'ব পাৰে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও প্ৰত্যাহ্বান আহিব পাৰে বিক্ৰেতাৰ দ্বাৰা দোকানীৰ দ্বাৰা যদি প্ৰতাৰিত হয় ম্যাদ উকলি যোৱা সামগ্ৰী ক্ৰয় কৰে আৰু সেইবোৰ যদি গ্ৰহণ কৰে তেতিয়া তেওঁৰ স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰতো অসুবিধা আহিব পাৰে এতিয়া খ নম্বৰ প্ৰশ্নটো গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি গ্ৰাহকক বিক্ৰেতাৰ দ্বাৰা কেতিয়াবা শোষিতও হয় বিক্ৰেতাসকলে গ্ৰাহকক শোষণ কৰে উদাহৰণ স্বৰূপে বস্তুৰ ওজন সঠিকভাৱে নকৰা যদি বস্তু কিনোতে ওজন কৰোতে যদি সঠিকভাৱে নকৰে তেতিয়া গ্ৰাহক প্ৰতাৰিত হয় ভেজাল বস্তু বিক্ৰী কৰা ডুপ্লিকেট বস্তু বিক্ৰী কৰিলেও গ্ৰাহক প্ৰতাৰিত হয় বস্তু বা সেৱাৰ উপযুক্ত স্থান বিশিষ্ট নোহোৱা মানে বস্তু বা সেৱাটো ক'ত উৎপাদিত হৈছে তাৰ স্থান ক'ত আছে সেই বস্তুটো যেতিয়া বস্তুটোত লিখা নাথাকে তেতিয়াও গ্ৰাহকক প্ৰতাৰিত কৰিব পাৰে ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া যেতিয়া বস্তু কিনা হয় তেতিয়া আমাক ৰচিদ দিয়ে কিমান বস্তু কিনিলো কিমান টকাত কিনিলো সেই ৰচিদখন যদি কোনোবা দোকানীয়ে নিদিয়ে বা অশুদ্ধকৈ দিয়ে তেতিয়াও গ্ৰাহক প্ৰতাৰিত হয় সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মুছি পেলোৱা বা নকল তাৰিখ লগোৱা সামগ্ৰী এটা প্ৰস্তুত কৰোতে কেই তাৰিখে প্ৰস্তুত কৰিছে কোন মাহৰ কোন চনৰ কোনটো তাৰিখে প্ৰস্তুত কৰিছে সেইটো লিখা থাকে কিছুমান বিক্ৰেতাই কি কৰে সেই প্ৰকৃত তাৰিখটো মুছি পেলাই আৰু নকল তাৰিখ লগাই দিয়ে প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা সামগ্ৰীৰ প্ৰকৃত মূল্যৰ ওপৰত কিছুমান বিক্ৰেতাই নকল মূল্যৰ লেবেল লগাই দিয়ে ধৰা সামগ্ৰীটোৰ দাম কম থাকিলে তাত লেবেল লগাই দামটো বঢ়াই দিয়ে মানক সূচক চিহ্নসমূহ নকল কৰা কিছুমান মানক সূচক চিহ্ন আছে সেইসমূহ বিক্ৰেতাসমূহে নকলো কৰিব পাৰে আৰু নামি দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা নামি দামী কোম্পানীৰ পৰা উৎপাদিত সামগ্ৰীসমূহ বা কাপোৰ বস্ত্ৰ যিকোনো সামগ্ৰী যেতিয়া নকল কৰি ওলাই সেইটোৰ দ্বাৰাও গ্ৰাহক প্ৰতাৰিত হ'ব পাৰে এতিয়া আমি গ নম্বৰ প্ৰশ্নটোলৈ আহো গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য গ্ৰাহকে সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেইবোৰ হ'ল আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁ তেতিয়া আমি কিছুমান কথাত কিছুমান বিষয়ত সজাগ আৰু সচেতন হৈ থাকিব লাগে যাতে বিক্ৰেতাজনে আমাক প্ৰতাৰিত কৰিব নোৱাৰে সেই বিষয়বোৰ হ'ল বস্তু বা সেৱা ক্ৰয় কৰোতে তাৰ গুণাগুণ দাম ওজন বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে বস্তু বা সেৱা কিনোতে আমি বস্তুটোৰ দাম গুণাগুণ ওজন বিশুদ্ধতাৰ সম্পৰ্কে আমি নিশ্চিত হ'ব লাগে আমি জানিব লাগে বস্তুৰ ওজন বা জোখ লওঁতে জোখ মাখৰ আহিলা দগা পাল্লা মিটাৰ কাঠি আদিসমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা যেতিয়া আমি বস্তু এটা কিনো বস্তুটোৰ ওজন বা জোখ লওঁতে যেতিয়া দোকানীজনে জোখ মাখৰ যন্ত্ৰসমূহ ব্যৱহাৰ কৰে যেনে দগা পাল্লা মিটাৰ কাঠি এইবোৰ সঠিকভাৱে চলি আছে নে নাই বিজ্ঞানসন্মত হয় নে নহয় তাক আমি পৰীক্ষা কৰি চাব লাগে কোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা আমি বজাৰলৈ গ'লে বস্তু কিনাৰ পিছত বস্তুৰ হিচাপ থকা ৰচিদখন আৰু বস্তুৰ মূল্য লিখা থকা ৰচিদ আমি বিচাৰিব লাগে
বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানক সূচক চিহ্ন যেনে এগ মাৰ্ক, ISI মাৰ্ক, হলমাৰ্ক, FPO আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰী আছে নে নাই তাক পৰীক্ষা কৰা। বিভিন্ন ক্ষেত্ৰত উৎপাদিত বস্তুসমূহ কিনোতে কিছুমান বিশুদ্ধতাৰ ওপৰত সঠিকতাৰ ওপৰত ভিত্তি কৰি কিছুমান মানক সূচক চিহ্ন দিয়া হৈছে। আমি সেই বস্তুবোৰ কিনোতে সেই চিহ্নবোৰ আছে নে নাই সেইবোৰ পৰীক্ষা কৰিব লাগে। যেনে এগ মাৰ্ক কৃষিভিত্তিক সামগ্ৰীসমূহৰ দিয়া থাকে। এই মানটো কৃষিভিত্তিক সামগ্ৰীসমূহৰ কাৰণে হয় আৰু হলমাৰ্কটো হৈছে সোণৰ ওপৰত। আমি সোণ কিনোতে হলমাৰ্ক আছে নে নাই সেইটো চাব লাগে। দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰেণ্টি বা ৱাৰেণ্টি কাৰ্ড ল'ব লাগে। যিবোৰ সামগ্ৰী দীৰ্ঘস্থায়ী হয়, যেনে ধৰা ইলেক্ট্ৰনিক সামগ্ৰীবোৰ, টিভি, ৰেফ্ৰিজিৰেটৰ, কেমেৰা এইবোৰ কিনোতে তাৰ বিক্ৰেতাজনৰ পৰা আমি ৱাৰেণ্টি কাৰ্ড বা গেৰেণ্টি কাৰ্ড ল'ব লাগে। পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP লক্ষ্য কৰা আদি। আৰু পেকেটযুক্ত বস্তু কিনোতে সেই বস্তুটোৰ উৎপাদনৰ তাৰিখ, ম্যাদ কেতিয়া উকলিব সেই লিখা তাৰিখটো, ম্যাদ উকলা তাৰিখটো, লগতে MRP মূল্য এইবোৰ পৰীক্ষা কৰি চাব লাগে। এতিয়া আমি পঢ়ো আহা খ নম্বৰ প্ৰশ্নটো। গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ লিখা। আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহক অধিকাৰ বোলে। গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে আমাৰ দেশত নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ লাভ কৰে, সেইবোৰকে গ্ৰাহক অধিকাৰ বোলে। আৰু এনে অধিকাৰসমূহ হৈছে বস্তু বা সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে বস্তুটোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে। বস্তু বা সেৱা ক্ৰয় কৰোঁতে কিনোতে আমি বস্তুটোৰ বিষয়ে যিকোনো তথ্য গ্ৰাহক হিচাপে বিক্ৰেতাৰ পৰা আমি ল'ব পাৰোঁ। উদাহৰণস্বৰূপে সামগ্ৰীৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে সামগ্ৰীৰ মূল্য, বিশুদ্ধতা, গুণাগুণ আদি বিচাৰ কৰিব পাৰে। বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য। যদি গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা এই তথ্যবোৰ বিচাৰে, তেতিয়া বিক্ৰেতাই গ্ৰাহকক এই তথ্যবোৰ দিবলৈ বাধ্য। বস্তু সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত সেই সম্পৰ্কত গ্ৰাহকৰ যদি কিবা অভাৱ অভিযোগ থাকে, সেইবোৰ সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰিব পাৰে। গ্ৰাহকে আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সমস্যা নিৰাময় কৰিব পাৰে। বস্তু বা সেৱা কিনোতে যদি গ্ৰাহকৰ অভাৱ অভিযোগ থাকে, তেতিয়াহ'লে গ্ৰাহকে সুৰক্ষা সমিতিক জনাব পাৰে, নতুবা গ্ৰাহক আদালতত তেওঁলোকে নিজৰ অভিযোগ দাখিল কৰিব পাৰে। আৰু আইনী ব্যৱস্থাৰেও এই অভাৱ অভিযোগবোৰ সমস্যাবোৰ সমাধান কৰাৰ ব্যৱস্থা আছে। এতিয়া আমি পঢ়ো আহা 9 নম্বৰ প্ৰশ্নটো। চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। ৰেডিঅ', টেলিভিছন, বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয়, য'ত গ্ৰাহকক সচেতনতা কৰাৰ উদ্দেশ্য নিহিত হৈ থাকে। চৰকাৰী জনসংযোগ বিভাগে এনে কামবোৰৰ দায়িত্ব লয়। চৰকাৰে গ্ৰাহক সজাগতাৰ বাবে বিভিন্ন ধৰণৰ কাম কৰে। তাৰ ভিতৰত প্ৰথমটো হ'ল ৰেডিঅ', টেলিভিছন, বাতৰি কাকতত চৰকাৰে গ্ৰাহক সজাগতাৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰে আৰু এই বিজ্ঞাপনৰ দ্বাৰা গ্ৰাহকে সজাগ হ'ব বুলি চৰকাৰে আশা কৰে আৰু চৰকাৰৰ জনসংযোগ বিভাগে এনে কামৰ দায়িত্ব লয়। গ্ৰাহক স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। সেইবোৰৰ ভিতৰত আৰু গ্ৰাহকক স্বাৰ্থ ৰক্ষাৰ বাবে বা স্বাৰ্থ সংৰক্ষণ কৰাৰ বাবে আমাৰ চৰকাৰে কিছুমান আইনী ব্যৱস্থাও বা আইনী অধিকাৰো প্ৰদান কৰিছে। আৰু সেইবোৰৰ ভিতৰত হ'ল গ্ৰাহক অধিকাৰৰ মান্যতা প্ৰদান, গ্ৰাহক অধিকাৰ ৰক্ষাৰ বাবে জিলা, ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰাহক সুৰক্ষা আইন,
সেইবোৰৰ ভিতৰত হৈছে গ্ৰাহক অধিকাৰক মান্যতা দিছে, লগতে গ্ৰাহক সুৰক্ষাৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰাহক সুৰক্ষা আইন গঠন কৰিছে। গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰাম ইত্যাদি। আৰু গ্ৰাহকৰ যিবোৰ বিবাদ থাকে সেইবোৰ নিষ্পত্তিকৰণৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰাম আয়োগ গঠন কৰা হৈছে। এতিয়া আমি পঢ়ো আহা ২ নম্বৰ প্ৰশ্ন। ২ নম্বৰ প্ৰশ্ন হৈছে চমুটোকা লিখা। ক, গ্ৰাহক সুৰক্ষা আইন 1985 চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল। 1985 চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি নিৰ্দেশনা নিৰ্ণয় কৰিছিল আৰু এই নীতি নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিতকৰণৰ বাবে 1986 চনৰ 24 ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰে। আৰু 1986 চনত ভাৰতৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছিল। 2019 চনৰ আগষ্ট মাহৰ 9 তাৰিখৰ পৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন 2019 প্ৰৱৰ্তিত হয় আৰু 2019 চনৰ আগষ্ট মাহৰ 9 তাৰিখৰ পৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন 2019 প্ৰৱৰ্তিত হয়। এই আইনে গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে বিবাদ নিষ্পত্তিকৰণ কৰি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক সুৰক্ষা দিছিল আৰু এই আইনখনে গ্ৰাহকৰ বিভিন্ন ধৰণৰ ওজৰ আপত্তি, অভাৱ অভিযোগ আদি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তিকৰণৰ বাবে গ্ৰাহকক সুৰক্ষা দিছিল। এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছে আৰু এই আইনখনৰ অধীনতে গ্ৰাহকৰ স্বাৰ্থত কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছিল। এই আইনৰ অধীনতে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ হকে আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ স্থাপন কৰে আৰু এই আইনৰ অধীনতে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ হকে লগতে বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ গঠন কৰিছিল। কেন্দ্ৰীয় কৰ্তৃপক্ষই কোনো সামগ্ৰী বা সেৱাৰ ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰোঁতাৰ বিৰুদ্ধে 10 লাখ টকাৰ পৰ্যন্ত জৰিমনা আৰু অন্যান্য বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু কেন্দ্ৰীয় কৰ্তৃপক্ষই কোনো সামগ্ৰী ভুৱা হ'লে আৰু সেই সামগ্ৰীৰ যদি প্ৰচাৰ হয় তেতিয়া সেই প্ৰচাৰ কৰোঁতাৰ বিৰুদ্ধে 10 লাখ টকাৰ জৰিমনা বিহিত কৰে লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰে। এই আইনৰ অধীনত ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা পৰ্যায়ত গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগ গঠন কৰা হৈছিল আৰু গ্ৰাহক সুৰক্ষা আইনৰ অধীনতে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগো গঠন কৰা হৈছিল। এই ক্ষেত্ৰত যদি বিবাদিত সামগ্ৰীৰ মূল্য কোটি টকা পৰ্যন্ত হয় তেনে জিলা পৰ্যায়ত 1 কোটিৰ পৰা 10 কোটি পৰ্যন্ত হয় তেন্তে ৰাজ্যিক পৰ্যায়ত আৰু 10 কোটি টকাৰ ওপৰত হ'লে ৰাষ্ট্ৰীয় পৰ্যায়ত বিবাদ নিষ্পত্তিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। এই বিবাদিত সামগ্ৰীৰ মূল্য যদি 1 কোটি টকা হয় তেন্তে জিলা পৰ্যায়ত 1ৰ পৰা 10 কোটি পৰ্যন্ত হয় আৰু ৰাজ্যিক পৰ্যায়ত আৰু 10 কোটি টকাৰ ওপৰত হ'লে কেন্দ্ৰীয় পৰ্যায়ত বিবাদ নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, আমি এই অংশটোত এই পাঠটিৰ 2 নম্বৰ ক প্ৰশ্নলৈ পঢ়িলো। ইয়াৰ পিছৰ অংশত মানে পিছৰ ভিডিঅ'ত আমি 2 নম্বৰ খ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোকে এই পাঠটিৰ এইখিনি বস্তু ভালকে বুজি পালা। এতিয়া তোমালোকক এৰিছো। ধন্যবাদ।